AIDF নামৰ পাৰ্টিটোৰ তলাটো বৰ ডাঙৰ সেই তলাটোহে অকল বদৰুদ্দিন আজমল সাহেবৰ লগত থাকে চাবিটো দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তলাটো খুলি দিয়ে এনেকে চাবিটো লৈ তেতিয়া বদৰুদ্দিন আজমলে কয় যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব আকৌ তলাটো বন্ধ কৰি দিয়ে তেতিয়া কয় যে নাই 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 কংগ্ৰেছটো বহুত বেয়া পাৰ্টি বদৰ চাহেব মই এইকাৰণে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ আগতে কওঁ বোলো চাচা আৰু মামা এই দুইটা ককাই ভাই চাচাৰ যেতিয়া পিঠিত যেতিয়া খজুৱতি হয় তেতিয়া মামাই খজুৱাই দিয়ে আৰু মামাৰ যেতিয়া খজুৱতি হয় তেতিয়া চাচাই খজুৱাই দিয়ে সেইকাৰণে মই একদম আপোনালোকক স্পষ্টকে এটা কথা ক'বলৈ আহিছো যে যদি সঁচাকে মুছলমান মানুহ অসমত শান্তিৰে থাকিবলৈ লাগে মুছলমান মানুহে যদি মৰ্যাদা ইজ্জত সহকাৰে যদি অসমত থাকিব লাগে তেতিয়াহ'লে মুছলমান মানুহে কচম খাব লাগিব যে আমি তলা চাবিত আৰু ভোট নিদিওঁ যেতিয়া মুছলমান মানুহে কৈ দিব যে আমি তলা চাবিত ভোট নিদিওঁ তেতিয়া উজনি অসমৰ মানুহে ভাবিব এই এতিয়া তলা চাবি নাই মুছলমানৰ পাৰ্টিয়ে নাই গতিকে এতিয়া সিহঁতৰ লগত আমাৰ কাজিয়া নাই গতিকে কি কৰিব হিন্দু ধৰ্মৰ পাৰ্টিটোক নেমাৰি ধৰ্ম নিৰপেক্ষ পাৰ্টি এটাক তেতিয়া গোট মাৰে